गुरुर्ब्रह्मा गुरुर्विष्णु गुरुर्देवो महेश्वरः गुरुरेव परं ब्रह्म तस्मै श्री गुरवे नमः। আজি प्रथम खंडर 59 নম্বৰ অধ্যায় পৃষ্ঠা নম্বৰ 169 পৰা 172 শ্লোক নম্বৰ 324 পৰা 337। জয় শ্ৰী গুৰু ভাগৱত ডক্টৰ চন্দ্ৰভানু সতপুথি ডাঙৰীয়াৰ দ্বাৰা ৰচিত আৰু শ্ৰী অঞ্জন শৰ্মা ডাঙৰীয়াৰ দ্বাৰা অনুবাদ। শ্ৰী গুৰু ভাগৱত। আজি আমি গুৰুৰ সৈতে ধৰ্মযুদ্ধৰ বিষয়ে জানো আহক। জ্ঞানসী ভক্তক দিয়ে অজ্ঞানতা আঁতৰ কৰে, ধৈৰ্য ঢাল হাতত দিয়ে মুক্তিপথ নিৰ্দেশ কৰে। সদ্গুৰুই ভক্তক জ্ঞানৰ তৰোৱাল প্ৰদান কৰি ভক্তৰ অজ্ঞানতা নাশ কৰে আৰু ধৈৰ্যৰ ঢাল হাতত দি মুক্তিপথলৈ লৈ যায়। মনত লৈ ঢাল ধৈৰ্যৰ, হাতত লৈ জাঠি জ্ঞানৰ, সৈন্যৰ ভাৱ অন্তৰত লিপ্ত হয় ধৰ্মযুদ্ধত। সুভক্তই মনত ধৈৰ্যৰ ঢাল, হাতত জ্ঞানৰ জাঠি, হৃদয়ত সৈনিকৰ ভাৱ ধাৰণ কৰি ধৰ্মযুদ্ধত লিপ্ত হয়। দেহৰ প্ৰতি আকৰ্ষণ দিয়ে মৃত্যুৰ নিমন্ত্ৰণ, দেহৰ মোহ তেওঁ এৰে, শত্ৰুৰ সৈতে যুদ্ধ কৰে। শৰীৰৰ প্ৰতি আকৰ্ষণে মৃত্যুৰ নিয়ন্ত্ৰণ কৰে। ভক্তই দেহৰ মোহ ত্যাগ কৰি শত্ৰুৰ সৈতে যুদ্ধ কৰে। নায়ক যাৰ দয়াময়, জগত যুদ্ধত কি ভয়, গুৰু আজ্ঞা মনত ধৰি ধৰ্মযুদ্ধলৈ সংসাৰী। যাৰ নায়ক দয়াময় গুৰুবৰ, তেওঁৰ সংসাৰ যুদ্ধত ভয় কিহৰ? এনেদৰে শ্ৰীগুৰুৰ আজ্ঞা মনত ধাৰণ কৰি সংসাৰী ভক্তসকলে ধৰ্মযুদ্ধ কৰে। শ্ৰীগুৰুৰ সতে থাকিলে মায়াবানে স্পৰ্শ নকৰে, দূৰত্ব মাথো বাঢ়ি গ'লে বিদ্ধ হয় মায়া শৰেৰে। গুৰুৰ সং ত্যাগ কৰে, বিপথে ভক্ত আগবাঢ়ে। যেতিয়ালৈ ভক্ত শ্ৰীগুৰুৰ সৈতে থাকে তেতিয়ালৈ মায়াবানে ভক্তক স্পৰ্শ নকৰে। যেতিয়াই শ্ৰীগুৰুৰ সৈতে দূৰত্ব বাঢ়ি যায় মায়াবানৰ দ্বাৰ বিদ্ধ হৈ পৰে। গুৰুৰ সং ত্যাগ কৰে, বিপথে ভক্ত আগবাঢ়ে। যাতনা ভুগি ফিৰি আহে, পুনঃ গুৰুৰ কাষ চাপে। মাজে সময়ে ভক্তই শ্ৰীগুৰুৰ সৈতে আগ নাবাঢ়ি বিপদকামী হয় আৰু পৰিণামস্বৰূপে যাতনা ভুগি পুনৰ শ্ৰীগুৰুৰ কাষলৈ উভতি আহে। শৰবিদ্ধ হ'লে সুবীৰ, গুৰুৱে সেৱা কৰে তাৰ। দেহ যেতিয়া সুস্থ হয় পুনঃ ৰণভূমিলৈ যায়। সুবীৰ যেতিয়া শৰ বৃদ্ধি হয় শ্ৰীগুৰুৱে তেওঁৰ সেৱা কৰে আৰু শৰীৰ সুস্থ হোৱাৰ পিছত তেওঁ পুনৰ ৰণভূমিলৈ যায়। সংকল্পিত দৃঢ়মনে চলে পুনঃ গুৰুৰ সতে, মন প্ৰাণ একত্ৰ কৰে গুৰুৰ ছাঁ হৈ পিছে পিছে। তেতিয়া তেওঁ হৃদয়ত দৃঢ় সংকল্প লৈ মন প্ৰাণ একত্ৰ কৰি শ্ৰীগুৰুৰ পিছে পিছে ছায়াৰ দৰে আগবাঢ়ে। হাতত ধৰে শ্ৰীগুৰুৰ, সহচৰ যেন তেওঁ, যি থাকিব গুৰুৰ সতে মায়াই কি কৰিব পাৰে। তাৰপিছত এজন সংগীৰ দৰে শ্ৰীগুৰুৰ হাতত ধৰি লয়। বাস্তৱিকতে যি শ্ৰীগুৰুৰ সৈতে থাকে মায়াই তেওঁকনো কি কৰিব পাৰে? জীৱনৰ ৰণক্ষেত্ৰতে চলিলে গুৰু আজ্ঞামতে সমাপ্ত সংসাৰ ভয়, ভৱযুদ্ধটো হয় জয়। জীৱনৰ ৰণক্ষেত্ৰত শ্ৰীগুৰুৰ সৈতে তথা শ্ৰীগুৰুৰ আজ্ঞামতে আগবাঢ়িলে সংসাৰৰ ভয় নাইকিয়া হৈ পৰে আৰু ভৱযুদ্ধটো জয়লাভ হয়। যাৰ থাকে দৃষ্টি অশুভ,
শুভটো বিচাৰে অশুভ, শুভ দৃষ্টি যাৰ থাকিব অশুভটো শুভ দেখিব। যাৰ দৃষ্টি অশুভ হয় তেওঁ শুভটো অশুভ দেখা পায়, আৰু যাৰ দৃষ্টি শুভ হয় তেওঁ অশুভটো শুভ দেখা পায়। ভক্তৰ পৰীক্ষা কৰাই, শ্ৰীগুৰুৰ নিন্দা কৰাই। আস্থা যদি হয় দুৰ্বল, বুজি নাপায় গুৰু খেল। কেতিয়াবা কেতিয়াবা শ্ৰীগুৰুৱে নিজৰ নিন্দা কৰোৱাই ভক্তৰ পৰীক্ষা লয়, আৰু যদি শ্ৰীগুৰুৰ প্ৰতি ভক্তৰ আস্থা দুৰ্বল হয় তেনে ক্ষেত্ৰত তেওঁ শ্ৰীগুৰুৰ খেলা বুজিয়েই নাপায়। গুৰুৰ হ'লে অপমান, সুভক্তই কৰে প্ৰস্থান। কুভক্তৰ প্ৰশ্ন নানান, সন্দেহেৰে ভৰে যে মন। শ্ৰীগুৰুৰ অপমান হ'লে সুভক্তই সেই স্থান ত্যাগ কৰে, কিন্তু কুভক্তই শ্ৰীগুৰু সম্পৰ্কে অনেক প্ৰশ্ন কৰি নিজৰ মনত সন্দেহ জগায়। গুৰু নিন্দা যি শুনি থাকে, সুভক্ত সি হ'ব নোৱাৰে। সময় অতিক্ৰম হ'লে এদিন অনুতাপ কৰে। যিসকলে গুৰু নিন্দা শুনি থাকে তেওঁলোক সুভক্ত হ'বই নোৱাৰে। সময় অতিবাহিত হোৱাৰ পিছত নিজৰ ভুল বুজি তেওঁলোকে এদিন অনুতাপ কৰে। আজিলৈ আমি ইমানতে সামৰিলোঁ। অহা খণ্ডত পুনৰাই লগ পাম। জয় শ্ৰী গুৰু ভাগৱত।